নমস্কাৰ দৰ্শকসকল, দ্য ট্ৰু আইডিয়ালৈ আপোনালোকক পুনৰ স্বাগতম। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ দুজন বন্ধুৰ কাহিনীৰ পৰা। এজনৰ নাম অৰুণ, এজনৰ নাম বৰুণ। দুয়োজনেই ফিজিকেলি আৰু মেণ্টেলি প্ৰায় একেই, কিন্তু অৰুণে এতিয়া কিছুমান ভাল অভ্যাস মানি চলিবলৈ লৈছে, যেনে ধৰক কিতাপ পঢ়া আৰু এক্সাৰচাইজ কৰা। আৰু এনেকৈ অৰুণে নিজকে প্ৰতিদিনে 1% ইম্প্ৰুভ কৰি গৈ আছে। কম্পাউণ্ডিং এফেক্টৰ বাবে 365 দিনত অৰুণ ফিজিকেলি আৰু মেণ্টেলি 37 গুণ বেছি ইম্প্ৰুভ হ'ব। আনফালে বৰুণে কিছুমান বেয়া অভ্যাসত সোমাই পৰিল। ইয়াৰ ফলত তেওঁ প্ৰতিদিনে 1% বেয়া হৈ গৈ আছে। আৰু কম্পাউণ্ডিঙৰ এফেক্টৰ ফলত বৰুণ 365 দিনত ফিজিকেলি আৰু মেণ্টেলি প্ৰায় 33 গুণৰ লোকচান হ'ব। দৰ্শকসকল, এই উদাহৰণটোৰ জৰিয়তে আমি পজিটিভ আৰু নিগেটিভ দুইবিধ কম্পাউণ্ডিঙৰ বিষয়ে বুজিব পাৰিলোঁ। যিসকলে কম্পাউণ্ডিঙক বুজি পায় তেওঁলোকে পজিটিভ কম্পাউণ্ডিঙক ব্যৱহাৰ কৰে, আৰু যিসকল লোকে ইয়াক বুজি নাপায় তেওঁলোকে নিগেটিভ কম্পাউণ্ডিং ব্যৱহাৰ কৰে। আপোনাৰ ফাইনেন্সিয়েল লাইফত কম্পাউণ্ডিঙে আপোনাক হয় ধনী কৰাব, নহয় আপোনাৰ পকেটৰ পৰা পইচা পে' কৰাব। এলবাৰ্ট আইনষ্টাইনে কম্পাউণ্ডিঙক পৃথিৱীৰ 8 নম্বৰ আচৰিত বস্তু বুলি কৈছে। যোনে ইয়াক বুজি পায় তেওঁ আৰ্ণ কৰিব পাৰে, আৰু যোনে ইয়াক বুজি নাপায় সি পে' কৰিব লগা হয়। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কিয় বেছিভাগ লোকে কম্পাউণ্ডিঙক বুজি নাপায়, কি কাৰণে ফাইনেন্সিয়েল ফ্ৰীডম এচিভ কৰিবলৈ ইয়াক ব্যৱহাৰ নকৰে। কম্পাউণ্ডিঙৰ ওপৰত এইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ', সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে সোনকালে এইটো জানি লওঁ যে কম্পাউণ্ডিং আচলতে হয় কি। দৰ্শকসকল, কম্পাউণ্ডিং স্ন'বল এফেক্টৰ নিচিনা একেই। ধৰি লওক আপুনি এখন পাহাৰৰ বহু ওপৰত ফুৰিব গৈছে, য'ত নেকি চাৰিওফালে বৰফ পৰি আছে, আৰু আপুনি সেই বৰফখিনিৰ পৰা এটা সৰু স্ন'বল বনালে আৰু তাক পাহাৰৰ পৰা বগৰাই তললৈ পেলাই দিলে। এই বলটো যেতিয়া বাগৰি বাগৰি তলত পৰিবগৈ, প্ৰতিটো বাগৰতে ই ডাঙৰ হৈ গৈ থাকিব। বলটো যিমানে ডাঙৰ হ'ব সিমানে বলটোৰ গাত বৰফ জমা হ'ব, যাৰ বাবে নেকি বলটো ডাঙৰ হৈ গৈ থাকিব। ফাইনেন্সিয়েল কম্পাউণ্ডিঙৰ টাইমত স্ন'বলটোক আপোনাৰ পইচাখিনি বুলি ধৰি লোৱা হৈছে, আৰু পাহাৰৰ সেই ওখ শৃংগটো সেই টাইমকণক ধৰা হৈছে, য'ত নেকি আপুনি পইচাখিনি গ্ৰ' হ'বলৈ দিছে। কম্পাউণ্ডিঙত প্ৰিন্সিপাল এমাউণ্টটোৰ ওপৰত যিখিনি ইণ্টাৰেষ্ট পোৱা যায় তাক পুনৰ ৰিইনভেষ্ট কৰা হয়, যাৰ বাবে সেই ইণ্টাৰেষ্টখিনিৰ ওপৰতো ইণ্টাৰেষ্ট পোৱা যায়। সেইবাবে আমাৰ ইনভেষ্টমেণ্টখিনি এক্সপনেঞ্চিয়েলি গ্ৰ' হ'বলৈ ধৰে। ধৰি লওক আপুনি 1 লাখ টকা এটা এনেকুৱা দুটা স্কিমত ইনভেষ্ট কৰে, য'ত নেকি দুইটা স্কিমতে আপোনাক 15% এনুৱেল ৰিটাৰ্ণ পোৱা যায়। ফাৰ্ষ্টৰ স্কিমটোত আপোনাৰ ইণ্টাৰেষ্টৰ এমাউণ্টটো প্ৰতি মাহে আপোনালৈ বেংকত ট্ৰেন্সফাৰ কৰি দিয়া হয়, আৰু আনফালে 2 নম্বৰ স্কিমটোত আপোনাৰ ইণ্টাৰেষ্টখিনিক সেই স্কিমটোতে পুনৰ ৰিইনভেষ্ট কৰা হয়। তাৰ ফলত ফাৰ্ষ্টৰ স্কিমটোত প্ৰিন্সিপাল এমাউণ্ট প্ৰতি বছৰে একে থাকে, আৰু 2 নম্বৰ স্কিমটোত প্ৰিন্সিপাল এমাউণ্ট প্ৰতি বছৰে চেঞ্জ হৈ থাকে। যদি দুইটা স্কিমতে 20 বছৰৰ বাবে ইনভেষ্টমেণ্ট কৰি ৰাখে, তেন্তে ফাৰ্ষ্ট স্কিমটোৰ পৰা আপুনি মুঠ 2 লাখ টকাৰ ইণ্টাৰেষ্ট পাব, আৰু আপোনাৰ ইনভেষ্টমেণ্টৰ ভেলু 1 লাখ হৈ থাকিব। আৰু আনফালে 2 নম্বৰ স্কিমটোত আপুনি ইনভেষ্ট কৰা 1 লাখ টকাৰ ভেলু 16 লাখ হ'বগৈ। আৰু দৰ্শকসকল, ইয়াকে আমি কম্পাউণ্ডিঙৰ এফেক্ট বুলি কওঁ, য'ত নেকি পইচাখিনি এক্সপনেঞ্চিয়েলি গ্ৰ' হ'বলৈ ধৰে। এতিয়া প্ৰশ্ন হ'ল যে কম্পাউণ্ডিং ইমান মিউজিকেল আৰু লাভদায়ক হোৱাৰ পাছতো আমি ইয়াৰ ব্যৱহাৰ কিয় কৰিব নোৱাৰোঁ? কাৰণ দৰ্শকসকল, বেংকেই হওক বা মিউচুৱেল ফাণ্ডেই হওক বা ষ্টক মাৰ্কেটেই হওক, সকলোতে কম্পাউণ্ডৰ ইণ্টাৰেষ্ট পোৱা যায়। এইটো ইমান এটা কমন বস্তু হোৱাৰ পাছতো বহুলোকে কম্পাউণ্ডিঙৰ বিষয়ে নাজানে বা বহুলোকে ইয়াৰ মেজিকটোক বুজিব নোৱাৰে। ইয়াৰ প্ৰথম কাৰণটো হ'ল আমাৰ ব্ৰেইন। কাৰণ যেতিয়া আমি ইণ্টাৰেষ্টৰ কথা ভাবোঁ তেতিয়া অট'মেটিক আমাৰ মগজুত চিম্পুল ইণ্টাৰেষ্ট কেলকুলেট হ'বলৈ ধৰে। কম্পাউণ্ড ইণ্টাৰেষ্টত অলপ কমপ্লেক্স কেলকুলেশ্যন থাকে, আৰু আমাৰ মগজুৱে সেই কমপ্লেক্স কেলকুলেশ্যনবোৰক এভইড কৰে, যাৰ কাৰণে আমি কম্পাউণ্ডিং এফেক্টক বুজি নাপাওঁ আৰু ইয়াৰ পাৱাৰখিনিক ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইবাবে আপুনি যদি কম্পাউণ্ডিঙৰ বিষয়ে ভালদৰে জানিব বিচাৰে তেন্তে আপুনি ইয়াক পেপাৰত বা কেলকুলেটৰত নিজেই কেলকুলেট কৰি চাওক, আৰু ইয়াৰ পৰা লং টাৰ্মত পাব পৰা বেনিফিটখিনি কল্পনা কৰি চাওক। ৱাৰেন বাফেটেও যেতিয়া তেওঁ ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰিছিল, তেওঁ কম্পাউণ্ডিঙৰ ইণ্টাৰেষ্টৰ মেথমেটিকেল ফৰ্মুলাসমূহ ব্যৱহাৰ কৰি বহুতো কম্পাউণ্ডিঙৰ কেলকুলেশ্যন কৰি চাইছিল। 2 নম্বৰ কাৰণটো হ'ল যাৰ বাবে আমি কম্পাউণ্ডিঙৰ পাৱাৰখিনিক উপলব্ধি কৰিব নোৱাৰোঁ, সেইটো হ'ল পেচেঞ্চ। বেছিভাগ নতুন ইনভেষ্টৰে শ্বৰ্ট টাৰ্মক ফ'কাছ কৰে। যেতিয়া তেওঁলোকে অলপ প্ৰফিট হোৱা যেন দেখে বা মাৰ্কেট অলপ ডাউন হোৱা যেন দেখে, তেতিয়া হোল্ডিংছখিনিক বিক্ৰী কৰি মাৰ্কেটৰ পৰা বাহিৰলৈ ওলাই আহে, যাৰ কাৰণে তেওঁলোকে লং টাৰ্মত কম্পাউণ্ডিঙৰ মেজিকখিনি দেখিবলৈ নাপায়। শ্বেয়াৰ মাৰ্কেটত পেচেণ্টক এটা বহুত পাৱাৰফুল কম্পনেণ্ট বুলি ধৰা হয়। যদি আপুনি কম্পাউণ্ডিঙৰ দ্বাৰা ধনী হ'ব বিচাৰে বা ইয়াৰ পাৱাৰখিনি চাব বিচাৰে, তেনেহ'লে আপুনি লং টাৰ্মৰ বাবে ইনভেষ্টমেণ্ট কৰিব লাগিব, যেনে ধৰক 20 বছৰ, 25 বছৰ বা ইয়াতকৈও বেছি। শ্বেয়াৰ মাৰ্কেটত বেছিভাগ লোকৰে ইমানখিনি ধৈৰ্য নাথাকে, যাৰ বাবে তেওঁলোক কোনোদিন কম্পাউণ্ডিং ৱেল্থৰ মালিক হ'ব নোৱাৰে। আৰু আনহাতেদি যাৰ সেই ধৈৰ্যখিনি থাকে তেওঁ কম্পাউণ্ডিঙৰ ফলত বহুত বেছি ধনী হৈ পৰে। উদাহৰণ হিচাপে ৱাৰেন বাফেট হওক, ৰাকেশ জুনজুনৱালা হওক, এনেকৈ বহু লোক। দৰ্শকসকল,
এতিয়ালৈকে আমি এই ভিডিঅ'টোত পজিটিভ কম্পাউণ্ডিঙৰ বিষয়ে শিকিছোঁ। যদি ইয়াৰ বিষয়ে আপোনাৰ নলেজ নাথাকে তেতিয়া আপুনি ইয়াৰ বেনিফিটখিনি ল'ব নোৱাৰে। আহক আমি এতিয়া চাওঁ নিগেটিভ কম্পাউণ্ডিঙৰ বিষয়ে। ইয়াক আপুনি বুজি পাওক বা নাপাওক তাৰ পৰা একো এফেক্ট নপৰে, কিন্তু ই আপোনাৰ ফাইনেন্সিয়েল লাইফৰ সকলো দিশৰ পৰা এফেক্ট কৰে, যাৰ পৰা আপুনি বাচোঁ বুলি ভাবিলেও বাচি থাকিব নোৱাৰে। নিগেটিভ কম্পাউণ্ডিঙৰ আটাইতকৈ সহজ উদাহৰণটো হ'ল মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন, যাৰ বাবে পইচাৰ পাৱাৰ দিনক দিনে কমি গৈ থাকে। আপুনি আপোনাৰ মা দেউতা বা ককা আইতাৰ পৰা নিশ্চয় শুনিছে কেনেকৈ তেওঁলোকৰ দিনত 10 টকা এটা মূল্য কিমান বেছি আছিল, কিন্তু বৰ্তমান সময়ত 10 টকাৰ কোনো ভেলু নাই। এইটো হ'ল কেৱল ইনফ্লেশ্যনৰ বাবে, য'ত নেকি কম্পাউণ্ডিঙৰ ইফেক্টে কাম কৰে। উদাহৰণ হিচাপে 2020 চনত ইনফ্লেশ্যন ৰেট আছিল 6%। ইয়াৰ অৰ্থ 2020 চনত 1 লাখ টকাৰ ভেলু কমি গৈ 94,000 হ'লগৈ। আৰু ইয়াৰ পাছৰ বছৰ 2021 চনত ইনফ্লেশ্যন ৰেট আছিল 5%, কিন্তু সেই 5%টো এতিয়া 1 লাখ টকাৰ ওপৰত নহয়, 94,000ৰ ওপৰতহে এপ্লাই হ'ব, যাৰ বাবে 94,000ৰ ভেলু কমি গৈ 89,300 হৈ পৰিব। ঠিক এনেকৈ ইনফ্লেশ্যন প্ৰতিবাৰে যোৱা বছৰ ইনফ্লেশ্যনৰ ওপৰত এপ্লাই হৈ গৈ থাকে, আৰু সেইবাবে কম্পাউণ্ডিঙৰ এফেক্টৰ বাবে পইচাৰ ভেলু বহুত সোনকালে কমি আহে। যিসকল লোকে ছেভিংছ একাউণ্ট বা FDত পইচা জমা কৰে তেওঁলোকে ভাবে যে তেওঁলোকে ইণ্টাৰেষ্ট পাই আছে আৰু তেওঁলোকৰ পইচা গ্ৰ' হৈ গৈ আছে। আচলতে সেই পইচাখিনিয়ে ইনফ্লেশ্যনৰ বাবে নিজৰ ভেলু কমাই আনি আছে। যদি আপোনাৰ পইচাখিনি ইনফ্লেশ্যনৰ ৰেটতকৈ বেছিকৈ গ্ৰ' কৰিব বিচাৰে তেনেহ'লে আপুনি শ্বেয়াৰ মাৰ্কেট বা মিউচুৱেল ফাণ্ডত লং টাৰ্মৰ বাবে ইনভেষ্টমেণ্ট কৰিব লাগিব আৰু পইচাখিনি কম্পাউণ্ডিং হ'বলৈ দিব লাগিব। ইয়াৰোপৰি বহুতো ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আৰু বেংকে আপোনাক ক্ৰেডিট কাৰ্ড ল'বলৈ এপ্ৰ'চ কৰে। যদি আপুনি কম্পাউণ্ডিঙক বুজি নাপায় তেতিয়া আপুনি অতি সহজে এই জালখনত ফচি যাব আৰু আপুনি কম্পাউণ্ডিং এফেক্টৰ ফলত বহুত বেছি পইচা ৰিপে' কৰিবলগীয়া হ'ব। বেংক লোন আৰু EMIত কম্পাউণ্ডিঙে কাম কৰে, কিন্তু সেই কাম আপোনাৰ বাবে নহয়, সেই কাম কৰে বেংকৰ বাবেহে। যদি আপুনি টাইমমতে মান্থলি EMI নিদিয়ে তেন্তে কেৱল আপোনাৰ ওপৰতে বাৰ্ডেন নহয়, আপুনি ৰিপে'মেণ্ট কৰিবলগীয়া এমাউণ্টখিনিও বাঢ়ি গৈ থাকে। যদি কোনোবা এটা মাহত আপুনি পইচা জমা কৰিব নোৱাৰে তেতিয়া সেই মাহৰ EMIটোক আপোনাৰ বাকী থকা লোন এমাউণ্টৰ লগত এড কৰি দিয়া হয়, যাৰ কাৰণে নেক্সট মাহত আপুনি ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট দিব লগা হয় আৰু কম্পাউণ্ডিঙে নিজৰ কাম কৰি গৈ থাকে। এইবোৰ কাৰণৰ বাবে বহু লোক লোনৰ বোজাৰ মাজত সোমাই পৰে। যেতিয়া আপুনি কম্পাউণ্ডিঙক ভালদৰে বুজি পাব তেতিয়া আপুনি যধে মধে লোন নলয়, আৰু লোন তেতিয়াহে ল'ব যেতিয়া আপুনি তাক টাইমৰ ভিতৰত ৰিপে' কৰিব পাৰিব। দৰ্শকসকল, যদি আপোনালোকে বিচাৰে কম্পাউণ্ডিঙে আপোনালোকৰ বাবে কাম কৰক বা ইয়াৰ জৰিয়তে ধনী হ'ব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ মেথমেটিক্সক ভালদৰে বুজি পাব লাগিব, লগতে লং টাৰ্মৰ বাবে ইনভেষ্টমেণ্ট কৰিব লাগিব আৰু ধৈৰ্য ধৰি থাকিব লাগিব। যদি আপুনি এইকেইটা ফ'ল' কৰিব পাৰে তেন্তে আপোনাৰ আৰু আপোনাৰ নেক্সট প্ৰজন্মৰ ভৱিষ্যত কমপ্লিটলি চেঞ্জ হৈ পৰিব। দৰ্শকসকল, আজি এই ভিডিঅ'টোত ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক নিশ্চয় কৰিব, আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম।